অসমৰ বিভিন্ন মঞ্চত কাম কৰা বিভিন্ন ৰাজনৈতিক দলত থকা নেতা যোগাযোগত আছে, আহিব বহুতে বিচাৰি আছে আৰু ইতিমধ্যে বহুতে আহি আছে। নতুন তৃতীয় বিজেপি চৰকাৰ হোৱাৰ পিছত দিল্লীতো মুখ্যমন্ত্ৰীৰ গুৰুত্ব কমিছে, নিজৰ চৰকাৰৰ ওপৰতো গুৰুত্ব কমিছে। ডাইৰেক্টৰে কিবা এটা কৰে, মন্ত্ৰীয়ে নাজানে, ডিচিয়ে কিবা এটা কৰে, মুখ্যমন্ত্ৰীয়ে নাজানে। বিগত দিনকেইটাত এটা বাতৰি খুব চৰ্চা হৈ আছে যে বিজেপি ত্যাগ কৰি কংগ্ৰেছমুখী হ'ব বহু কেইগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়ক বা বিজেপিৰ নেতা। মোৰ সৈতে আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। তেওঁৰ সৈতে পোনপটীয়াকৈ এটা কথা জানিব বিচাৰিছোঁ, ভাৰত ত্যাগ আৰু বিজেপি ত্যাগ, ব্ৰিটিছৰ আদৰ্শ, ব্ৰিটিছে ভাৰত ত্যাগ কৰিছিল 9 আগষ্টত। 9 আগষ্টৰ দিনটোতো কিবা মিৰাকেল হ'বলৈ গৈ আছে নেকি? নতুনকৈ দলত জইন কৰিব বুলি পেলাই যিটো আলোচনা বিভিন্ন মিডিয়াত বা মানুহৰ মুখত চলি আছে, প্ৰত্যক্ষভাৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই। কিন্তু মই এইটো জানো, মোৰ জ্ঞাতসাৰে আমাৰ দলৰে কিছু নেতাৰ লগত কিছু অন্যান্য দলৰ নেতাই যোগাযোগ ৰাখিছে। যিহেতু আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই, সেইকাৰণে মই সভাপতি হিচাপে কথাখিনি খোলোচা কৰাটো দিগদাৰ হয়। কিন্তু এটা পৰ্যায়ত তেনেকুৱা আলোচনা চলি থকাটো সঁচা। সভাপতিৰ লগত আলোচনা নাই নহয়, মোক জনাইছে যে আমাৰ দলৰ হৈ পেলাই যোনে কথা পাতে তেওঁলোকে মোক পূৰ্ব অনুমতি লয় যে আমুক এজন নেতাই অলপ দলত জইন কৰাৰ সম্পৰ্কত কথা পাতিব বিচাৰিছে, আমি বহিব পাৰিম নেকি বা আমি তেওঁক লগ কৰিম নেকি, সেই ধৰণৰ কথা যেতিয়া মোক সোধে মই গো হেড দিওঁ, কথা পাতিছে। মুকলিমূৰীয়াকৈ কালিৰ দিনটোত অশোক শৰ্মায়ো কৈছে যে তেওঁ বিজেপি ত্যাগ কৰিব আৰু বহু কেইগৰাকী প্ৰাক্তন বিধায়কৰ নাম, এজিপি অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়কৰ নামো চৰ্চা হৈছে। যি সময়ত বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে লোকসভা নিৰ্বাচনৰ পিছত ভূপেন বৰা বিজেপিলৈ আহিব, আৰু তাৰ পিছতেই ঠিক তাৰ ওলোটা এটা ছবি এই মুহূৰ্তত দেখা পোৱা গৈছে, হয়নে? মুখ্যমন্ত্ৰীটো বৰ্তমান অৱস্থাটো মই ভাবোঁ যে অত্যন্ত পুতৌ লগা হৈছে। কাৰণ যিজন শিক্ষামন্ত্ৰীয়ে তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ চাকৰি দিবৰ কাৰণে 3 দিনত 3টা নীতি কথা ক'বলগীয়া হৈছে। অৰ্থাৎ তেখেতে যি কয় সেইটো তেখেতে যে কৰিব নোৱাৰে, দলৰ ভিতৰত চৰকাৰৰ ভিতৰত যে তেখেতৰ যে শক্তি যে হীন হৈছে, সেই কথাবিলাক ওলাই পৰিছে। ডাইৰেক্টৰে PRC কেঞ্চেল কৰে, ইমান ডাঙৰ এটা পলিচি মেকিং ডিচিশ্যন, মানে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ কোনো গুৰুত্বই নাই। আপুনি কেবিনেট মিটিং ক'ত হ'ব সেইটো মুখ্যমন্ত্ৰীয়ে জানে নাজানে মোৰ সন্দেহ আছে। কাৰণ কেলৈ কেবিনেট মিটিঙত মেনু কি হ'ব সেইটো মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বা মুখ্যমন্ত্ৰীৰ ইচ্ছাৰ বিপৰীতে গৈ ডিচিয়ে কৰিব, এইটোতো ইয়াৰ মূলতে ক'বলৈ গ'লে অৰাজকতা। ডাইৰেক্টৰে কিবা এটা কৰে, মন্ত্ৰীয়ে নাজানে, ডিচিয়ে কিবা এটা কৰে, মুখ্যমন্ত্ৰীয়ে নাজানে। আপুনি চাকৰি নিযুক্তিৰ ক্ষেত্ৰত এনাউন্স কোনে কৰিছিল? বোলে কোনোবা কেবিনেট মন্ত্ৰী এজনে কৰিছে, তেতিয়া CMয়ে কৈছে যে নাই এইটো নহ'ব, তেতিয়া ঠিক আছে। এনাউন্স চিফ মিনিষ্টাৰে কৰিছে, সিদ্ধান্ত কোনে বদলাইছে? বিষয়াই বদলাইছে। তাৰমানে বিষয়া কোনো মানুহে তেওঁক ফোন কৰা নাই, কোনো সাধাৰণ মানুহে মুখ্যমন্ত্ৰীক ফোনত নাপায়। মুখ্যমন্ত্ৰীয়ে কৈছে, মই দেখিছোঁ যে মই ৰাইজৰ মতে চলোঁ, মোক ৰাইজে ক'লে, ৰাইজেতো আপোনাক বানপানীৰ সমস্যা সমাধানৰ দায়িত্ব দিছিলে, নিবনুৱা সমস্যা সমাধানৰ দায়িত্ব দিছিলে, মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ কথা কৈছে, আপুনি ক'ত শুনিছে? দুৰ্নীতিমুক্ত অসমৰ কথা কৈছিলে, কোনে আপোনাৰ কথা শুনিছে? দুৰ্নীতিৰ ক্ষেত্ৰত দুৰ্নীতি আটাইতকৈ বেছি ক'ত হৈ আছে, কাৰ ঘৰত হৈ আছে? গতিকে আপোনাৰ কথা কোনেও নুশুনে। এতিয়া একেবাৰে গুৰুত্বই নৈছে চৰকাৰৰ ভিতৰত। নতুন তৃতীয় বিজেপি চৰকাৰ হোৱাৰ পিছত দিল্লীতো মুখ্যমন্ত্ৰীৰ গুৰুত্ব কমিছে, নিজৰ চৰকাৰৰ ওপৰতো গুৰুত্ব কমিছে। মুখ্যমন্ত্ৰীয়ে যেনেধৰণে প্ৰত্যাহ্বান দিছিল, ভূপেন বৰাই তেনেধৰণে এতিয়া প্ৰত্যাহ্বান দিব নেকি মুখ্যমন্ত্ৰীক যে বিজেপি এজিপিৰ নেতা আমি লৈ আনি আছো কংগ্ৰেছত? না, সেইটো আছে, আপুনি দেখিছে। বিজেপি এজিপি বুলি অকল সংখ্যাটো মই নকওঁ, কিন্তু অসমৰ বিভিন্ন মঞ্চত কাম কৰা বিভিন্ন ৰাজনৈতিক দলত থকা নেতা যোগাযোগত আছে, আহিব বহুতে বিচাৰি আছে আৰু ইতিমধ্যে বহুতে আহি আছে। আমিতো কিনা বেচা নকৰোঁ, আমি CBID দেখুৱাই পেলাই ব্লেকমেইলিং কৰি ভয় খুৱাই আনিব নিবিচাৰোঁ। স্বতঃস্ফূৰ্তভাৱে স্ব ইচ্ছাই আপুনি চাই থাকক, অহা সময়ছোৱাত আমাৰ দলত
কাৰণ গণতন্ত্ৰত সংখ্যাৰ কথাটো আহিব, গুণগত দিশটোও চাব লাগিব, সংখ্যাগত দিশটোও চাব লাগিব। গতিকে সংখ্যাগতভাৱেও আমি শক্তিশালী হ'ব লাগিব, গুণগতভাৱেও শক্তিশালী হ'ব লাগিব, আৰু দুয়োটাই হ'বলৈ গৈ আছে। আৰু এটা কথা, জিতেন্দ্ৰ সিং আপোনালোকৰ যি PSC কমিটিৰ বৈঠক আছে তাৰ বাবে আপোনালোকে নিশ্চয় এই গোটেই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিছে। তাৰ আগতে মই সেইটো বিষয়ে যাম, তাৰ আগতে সুধিছোঁ, ভূপেন বৰাই যি জোনাই টু সোণাই যি যাত্ৰা, সেই যাত্ৰাৰ বাবে ভূপেন বৰাই বাহন ক্ৰয় কৰিছে। নহয়, জোনাইৰ পৰা সোণাইলৈ আমাৰ যিটো যাত্ৰা হ'ব, তাত মানে আগতেও আপোনালোকে মনত আছে, আমি যেতিয়া ভাৰত জোড়ো যাত্ৰা ধুবুৰীৰ পৰা শদিয়ালৈ কৰিছিলোঁ, তেতিয়া আমি গাড়ী ভাড়া লৈছিলোঁ, মাইক ভাড়া লৈছিলোঁ। প্ৰায় 2 মাহ আমি যেতিয়া গাড়ী এখনে মাইক এটাই ভাড়া লৈ পেলাই ড্ৰাইভৰ, হেণ্ডিমেন, তেল এইবিলাক কৰোঁ, সেইটো এতিয়া আমি হিচাপ কৰি চাইছিলোঁ যে আমি গাড়ী এখন কিনি লোৱা হ'লে বৰঞ্চ আমাৰ লাভহে হ'লহেঁতেন। এতিয়া আমি সেইকাৰণে ভাড়া ল'ম নে গাড়ী ল'ম, সেইটো লৈ পেলাই দলত আলোচনা হৈছিলে। তেতিয়া চবেই মোক পৰামৰ্শ দিছে যে ভাড়াত যেতিয়া আপুনি মিনিমাম এতিয়া আমাৰ 6 মাহমান এনেকুৱা কাম চলিব, যাত্ৰা চলিব, শদিয়াৰ পৰা মন্দিয়ালৈ, ঢেকীয়াজুলিৰ পৰা নাগৰিজুলিলৈ। গতিকে তাত আমাক এখন মাইক বান্ধি লোৱা, আপোনাৰ এটা পাব্লিচিটিৰ কাৰণে যেনেকৈ বেনাৰ এখন থাকে, সেইবিলাকতো আমি যোৱাবাৰ আমি আপুনি দেখিছে ট্ৰাকত বা ভাড়া কৰা গাড়ী দুখনত বান্ধি লৈ পেলাই আমি ঘূৰিছিলোঁ। আৰু বৰষুণৰ কথা, এতিয়া সেইটো ছিজনত কৰোঁতে আমি ট্ৰাকত বান্ধি ল'লেও চলিছিলে। তাৰপিছত আমাৰ সেৱা দলৰ মানুহখিনি যায়, সেই সেৱা দলৰ কাৰণে আমি বাছ এখন ভাড়া লৈছিলোঁ। গতিকে এক্সপেণ্ডিচাৰটো একেই থাকেগৈ, সেইকাৰণে আমি এখন বাছৰ প্লেনিং কৰিছোঁ। 3 দিনৰ বাবে যিহেতু জিতেন্দ্ৰ সিং আহি আছে অসমলৈ, গতিকে কেনেধৰণে বৈঠকসমূহ হ'ব, তাৰ লগতে যি আপোনালোকে কাৰণ দৰ্শোৱাৰ জাননী দিছিলে বহুকেইগৰাকী ব্যক্তিলৈ যিয়ে দল বিৰোধী কাৰ্যত লিপ্ত হৈ আছিলে, এই গোটেই বিষয়টো আৰু বৈঠক সন্দৰ্ভত আমি নতুনকৈ আগতে আমাৰ ডিচিপ্লিনাৰী একশ্যন কমিটি আছিলে, তেওঁলোকৰ টাৰ্ম শেষ হ'ল, সেইকাৰণে আমি নতুনকৈ নৃপেন্দ্ৰনাথ ঠাকুৰীয়া ডাঙৰীয়া, ববিতা শৰ্মা ডাঙৰীয়ানী আৰু চিৰাজুল হুছেইন শইকীয়া ডাঙৰীয়া ছিনিয়ৰ এডভকেট, আমি 3 জনক লৈ পেলাই এখন ডিচিপ্লিনাৰী একশ্যন কমিটি কৰিছোঁ। এতিয়ালৈকে যিখিনি অভিযোগ আহিছে সেইখিনিও তেওঁলোকে চাব, আৰু আমি কিবা এটা সময় বান্ধি দিছোঁ। এই সময়খিনিৰ ভিতৰত লোকসভা নিৰ্বাচনত যিবিলাক অভিযোগ মোক মৌখিকভাৱে দিয়া আছিলে, মই সিদ্ধান্ত ল'বলৈ অসুবিধা হৈছিলে, এতিয়া আমি কৈছোঁ যাৰ যি অভিযোগ আছে এই কমিটিখনক দি দিলে কমিটিখনে যি মতে সংবিধান মতে যিটো ব্যৱস্থা হয় সেইটো আমি ল'ম, ব্যৱস্থা গ্ৰহণ কৰা হ'ব সোনকালে, নিশ্চিতভাৱে হ'ব। দ্বিতীয়তে আমাৰ 15, 16, 17 3 দিন আমাৰ আলোচনা আছে। 17 তাৰিখে লিলি হোটেলত হ'ব, 15, 16 ৰাজীৱ ভৱনত হ'ব, 15 তাৰিখে 5টা বিধানসভা সমষ্টি য'ত উপ নিৰ্বাচন হ'বলগীয়া আছে, ঢলাই, বঙাইগাঁও, চিডলি, চামগুৰি, বিহালী। এই 5টা সমষ্টিৰ যিসকল আমাৰ দলীয় কৰ্মকৰ্তা আৰু সেই জিলাকেইখনৰ যিকেইজন নেতৃত্ব আৰু APCC ইনচাৰ্জ, আমি তেওঁলোকক মাতিছোঁ 5টা গ্ৰুপত ভাগ কৰি। আমি 15 তাৰিখে পিছবেলা তেওঁলোকৰ লগত আলোচনা কৰিম যে উপ নিৰ্বাচনত আমাৰ কি প্ৰস্তুতি আছে, কি কৰিবলৈ বাকী আছে, কি দুৰ্বলতা আছে, কি শক্তি আছে, চব নিৰ্মোহ এটা আলোচনা আমি তাত কৰিম। 16 তাৰিখে যিহেতু 17 তাৰিখৰ দিনাখন PSC আৰু কণ্টেষ্টিং কেণ্ডিডেট লোকসভা আৰু মাননীয় বিধায়কসকলক লৈ এখন জইণ্ট মিটিং আছে। তাৰ আগতে আমি জিলাবিলাকৰ পৰা জানি ল'ব বিচাৰিছোঁ যে এইটো ৰিভিউ আৰু ৰিচাফুলৰ ক্ষেত্ৰত জিলাবিলাকক এটা নিজৰ আত্মপ্ৰকাশৰ সুযোগ দিব লাগিব, তেওঁলোকে কথাখিনি ক'বলৈ দিব লাগিব। সেইকাৰণে আমি 16 তাৰিখে ৰাজীৱ ভৱনত 7টা গ্ৰুপ বনাইছোঁ জোনেল ৱাইজত। ধৰক লখিমপুৰ, ধেমাজি, তেজপুৰ এনেকৈ একেলগে আহিব, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, চৰাইদেউ এওঁলোক আহিব একেলগে। তেনেকৈ পাহাৰৰ 3খন জিলা একেলগে আহিব, বৰাকৰ 3খন জিলা, নামনি অসম, মধ্য অসম, এনেকৈ আমি 7টা গ্ৰুপ বনাইছোঁ। 7টা গ্ৰুপৰ পৰা আমি গোটেই দিনটো আমি মতামতবিলাক গ্ৰহণ কৰিম, কৰি 17 তাৰিখে যিখন আমাৰ MLA সকলক লৈ PSC কমিটি আৰু কণ্টেষ্টিং কেণ্ডিডেটক লৈ মিটিং হ'ব, তাত এই গোটেই কথাখিনি দাখিল কৰা হ'ব। দাখিল কৰি সেইদিনা আমি একশ্যন প্লেনটো ঠিক কৰিম যে আমি কেনেকৈ ক'ত ৰিচাফুল কৰিম, ক'ত ৰিভিউ কৰিম, কোন নতুন মানুহক প্ৰমোশ্যন দিম, কাক অলপ শাস্তি দিবলগীয়া আছে, যি আছে সেই গোটেই কথাখিনি আমি 17 তাৰিখলৈকে শেষ কৰিম। 17 তাৰিখে সেই বিষয়সমূহ যিহেতু সিদ্ধান্তসমূহ লোৱা হ'ব, গতিকে তেতিয়াই কাৰ্যকৰী কৰা হ'ব নে তাৰ পিছলৈ যাব কাৰ্যকৰী কৰিবলৈ? কাৰ্যকৰী কৰাটো মোৰ কাম, কিন্তু নীতি নিৰ্দেশনাখিনি বনাই দিয়াটো দলৰ কাম।
গতিকে 16 তাৰিখে বুজাবুজি আমি ৰিপৰ্টখিনি ল'ম। 17 তাৰিখে দলে গোটেই নীতি নিৰ্দেশনাখিনি দিব আৰু এক্সিকিউট কৰাটো মোৰ কাম। মই পৰ্যায়ক্ৰমে এক্সিকিউট কৰিম। মানে শীঘ্ৰেই শাস্তি পাব যিয়ে দল বিৰোধী কাম কৰিছে। সেইটো ডিচিপ্লিনাৰী একশ্যন কমিটিৰ ৰিপৰ্ট আহিলে আপোনালোকেও গম পাই যাব। ধন্যবাদ জনাইলো। এয়া আছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। যিটো কথা ওলাই আছে যে ভাৰত ত্যাগ ব্ৰিটিছৰ আৰু বিজেপি ত্যাগ বিজেপিৰ, এই গোটেই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ যত্ন কৰিলো। মোৰ সৈতে আছিল ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সৈতে মই জবা।